নমস্কাৰ গুড লাইফৰ নতুন অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো মোৰ সৈতে আছে আমাৰ তেওঁ হৈছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আজি বিশেষ এটা শব্দ তেওঁৰ লগত মই জড়িত কৰিছো সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ সামুদ্ৰিক শাস্ত্ৰ অধ্যয়ন কৰা গৈছে হয় গতিকে আজি আমি অকণমান বেলেগ এটা বিষয় লৈ আহিছো দেই আজি আমি কথা পাতিম আপুনি আপোনাৰ হাতৰ আঙুলিৰে কিদৰে গম পাব যে আপুনি আপোনাৰ জীৱনত কিমান ধন উপাৰ্জন কৰিব বা আপুনি আসলতে আমি ক'বলৈ গ'লে আমাৰ শৰীৰৰ গঠনটোৰ পৰাই ক'ব পাৰো যে আমাৰ জীৱনত আমি কিমান সুখী হ'ম কিমান আমি উন্নতি পাম কিমান ধন উপাৰ্জন কৰিব পাৰিম বা আমাৰ বৈবাহিক জীৱন কিমান সুখৰ হ'ব আমাৰ সাংসাৰিক জীৱন কিমান সুখৰ হ'ব আমাৰ সন্তানসমূহে আমাক কিমান সুখ দিব বা আমি আমাৰ পিতৃ মাতৃক মানে সন্মান জীৱনত দিব পাৰিম নে বা সুখ শান্তি দিব পাৰিম নে হেয়া সেই সকলোখিনি বস্তু অধ্যয়ন কৰা হয় সামুদ্ৰিক শাস্ত্ৰ হয় কিন্তু আজি আমি ইমান বৃহৎ বিষয়টো নলওঁ আমি সৰু সৰু বিষয়কে ভাগ কৰিছো আমি পিছৰ পৰ্যায়লৈ আন আমাৰ শাৰীৰিক গঠনে আৰু কি কয় সেই বিষয়ে কথা পাতিম কিন্তু আজিৰ বিষয়টো খুবেই ইণ্টাৰেষ্টিং আজি আপুনি আপোনাৰ হাতৰ আঙুলিৰ জৰিয়তে গম পাব পাৰিব যে আপুনি আপোনাৰ জীৱনত কিমান ধন উপাৰ্জন কৰিব পাৰিব খুব ইণ্টাৰেষ্টিং বিষয় সামাজিকভাৱে আপুনি কিমান জনপ্ৰিয় হ'ব পাৰিব নিশ্চয় গতিকে আমি পলম নকৰো মোৰ মানে বহুত জানিবলৈ মন গৈ আছে ৰৈ থাকিবলৈ সময় নাই আৰম্ভ কৰিছো হয় নমস্কাৰ সকলোলৈকে নমস্কাৰ জনাইছো নতুন বছৰৰ শুভেচ্ছা জনাইছো সকলোৰে মংগলময় হওক আনন্দময় হওক আৰু সমৃদ্ধিশালী হওক জ্যোতিষ শাস্ত্ৰৰ এটা অন্যতম অংগ হৈছে সামুদ্ৰিক শাস্ত্ৰ এই সামুদ্ৰিক শাস্ত্ৰৰ জৰিয়তে একোজন মানুহৰ মানে জন্ম চন তাৰিখ সময় নজনাকৈ মানুহজনক চাই তেওঁ কিমানখিনি সফল ব্যক্তি এই কথাটো কৈ দিব পাৰে আৰু এইখিনি ক'ব পৰা যি অধ্যয়ন ব্যৱস্থাটো আছে তাকে সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্ভুক্ত হৈ আছে এতিয়া আজিৰ এটা বিষয় হিচাপে লৈছো আপোনালোকৰ হাত দুখন চাইয়েই আপোনালোকে কিমানখিনি সফল ব্যক্তি হ'ব পাৰিব বা কিমানখিনি আপোনালোকে আধ্যয়ন্ত হ'ব পাৰিব বা ধন ধান উপাৰ্জনত সফল হ'ব পাৰিব বা সাংসাৰিক দিশত সফল হ'ব পাৰিব বা সামাজিক দিশত সফল হ'ব পাৰিব এই কথা আপোনালোকে নিজেই অকণমান সূক্ষ্মভাৱে দৰ্শন কৰিলে বা চালে আপোনালোকে পাই যাব এতিয়া তাৰ উপায়টো বিষয়ে আপোনালোকক জনাইছো আপোনালোকে নিশ্চয় মন দি শুনিব আৰু তেনেধৰণে আপোনালোকে দৰ্শন কৰিলে দেখিব যে আপোনালোকৰ এই দিশত সফলতা প্ৰাপ্তি হ'ব আৰু সফলতা প্ৰাপ্তিত কোনটো বাধা দিছে সেইখিনি কৰিবলৈ কি কৰিব লাগিব তাৰো প্ৰতিকাৰ নিশ্চয় জনাই আছো এতিয়া আহোঁ আপোনালোকৰ হাত দুখনৰ এই যে আঙুলিৰ মূৰকেইটা এই 10টা আঙুলি এই 10টা আঙুলিৰ মূৰকেইটা আপোনালোকে লক্ষ্য কৰক ইয়াত আমাৰ কিবা কিবি চিহ্ন থাকে তাৰ ভিতৰত আপোনালোকে চাব আমি কওঁ কেতিয়াবা চক্ৰ চিহ্ন মানে ঘূৰণীয়াকৈ এনেকৈ যদি ঘূৰণীয়াকৈ থাকে আঙুলিৰ মূৰটোত তেতিয়া চক্ৰ চিহ্ন বুলি কয় কিছুমানে মুদ্ৰাৰ চিহ্ন বুলি কয় আগৰ দিনত পুৰণা 25 পইচা বৰ্তমানৰ 1 টকীয়া মুদ্ৰাটোৰ দৰে এটা আঙুলিৰ পেটতে গোল হৈ উঠে আৰু কিছুমান আঙুলিত কি হৈ থাকে মানে শংখ চিহ্ন এনেকে ভিতৰত নাভি এটা হোৱাৰ দৰে এনেকে বৈ আহা কিছুমানে কুলা বুলি কয় কোনোবাটো কয় মুদ্ৰা আৰু কোনোবাটো কয় মানে কুলা আৰু কোনোবাই কয় চক্ৰ আৰু শংখ যদি ঘূৰণীয়াটোক চক্ৰ কৈছে এই বৈ যোৱাটোক শংখ কয় আৰু যদি ঘূৰণীয়াটোক মুদ্ৰা কৈছে বৈ যোৱাটোক কুলা বুলি কৈছে এতিয়া আপোনালোকৰ স্থানত যি নকক সেই দুটা মানে ধাৰাত সাধাৰণতে আঙুলিবিলাক গঠিত হৈ থাকে এতিয়া আহিছো আপোনালোকৰ যদি এই দুখন হাতৰ 10টা আঙুলিত একে ধৰণৰ চিহ্ন আছে অৰ্থাৎ শংখ বা চক্ৰ চিহ্ন আছে তাৰ ফল কি হ'ব এতিয়া যদি চক্ৰ চিহ্ন আছে তেনেহলে আপুনি এজন জীৱনৰ সফল ব্যক্তি ইমানদাৰ ব্যক্তি আপোনাৰ সামাজিক পদমৰ্যাদা যথেষ্ট উচ্চ হ'ব আপুনি সদায় উচ্চ স্থানত অৱতীৰ্ণ হ'ব ইমানদাৰৰ লগতে কিছুমান থাকে যে এটা স্থান পোৱাৰ পিছত সেই ইমানদাৰীটো নাথাকে কিন্তু চক্ৰ যদি চিহ্ন থাকে এই 10টা আঙুলিত তেনেহলে তেওঁ ইমানদাৰ সফলৰ লগতে ইমানদাৰ হ'ব আৰু তেওঁৰ সাংসাৰিক দিশতো যথেষ্ট সুখ প্ৰাপ্তি হ'ব কিন্তু তেওঁৰ একাধিক প্ৰেম হ'ব পাৰে সেইটো এটা কথা আছে প্ৰেমটো বেয়া নহয় তাক যদি পজিটিভ লয় স্বয়ং শ্ৰীকৃষ্ণৰ 1600 গোপিনী কৰিছে গতিকে সেই অৰ্থত যদি কোৱা যায় তেওঁৰ প্ৰেম ভাৱ আছে মানে হৃদয়খন সুকুমল গতিকে তেওঁৰ হয়তো দুখাৰ্তজনৰ প্ৰতিও প্ৰেম উপজিব পাৰে দয়া উপজিব বিভিন্ন ধৰণৰ হ'ব পাৰে মই কেৱল যে নাৰী প্ৰেমতে তেওঁ মগ্ন হ'ব তেনেকুৱা কোৱা নাই তেওঁৰ এটা দয়া ভাৱ এটা থাকিব এই চক্ৰ থাকিলে মানে 10টা আঙুলিত যদি চক্ৰ চিহ্ন থাকে এইটো খুব কম ব্যক্তিৰ পাবলৈ 10টা আঙুলিত চক্ৰ 10টা পোৱাটো খুব কম ব্যক্তিৰ আছে হয়তো লাখত বা হাজাৰত এজনৰ ওলাব ঠিক সেইদৰে এই যে 10টা আঙুলিত শংখ চিহ্ন তেওঁ যথেষ্ট আধ্যাত্মিক হয় ধৰ্মগুৰু হ'ব পাৰে
দহটাতে যদি শংখ যদি থাকে তেওঁ ধৰ্মগুৰু হ'ব পাৰে, তেওঁ আধ্যাত্মিক বাতাবৰণ এটা সৃষ্টি কৰিব পাৰে, সমাজক সংগঠিত কৰিব পাৰে, তেওঁ যথেষ্ট সামাজিক হৈ উঠে, যথেষ্ট সামাজিক হৈ উঠে। গতিকে সেই 10টা আঙুলিতে যদি আপোনালোকৰো শংখ চিহ্ন আছে তেনেহলে আপুনি নিশ্চয় এজন সামাজিক ব্যক্তি হ'ব, সমাজত আপোনাক এজন শ্ৰেষ্ঠ ব্যক্তি বা এজন গুণী জ্ঞানী ব্যক্তি হিচাপে ৰাইজে আদৰ সন্মান কৰিব। ধনত অলপ কমিব, কিন্তু তেওঁ ধন কাৰণ পৰৰ কাৰণে খৰচ কৰে। এটা কথা আছে, নিদিলে ধন নিচিঙিলে পাণ। যদি পাণ গছডাল সঘনাই ছিঙি থাকে পাণডাল লঠঙা হৈ যাব, যদি ধন সঘনাই দান কৰি থাকে তেওঁ ধনটো নাইকিয়া হ'ব। গতিকে তেওঁৰ ধনটো নাইকিয়া হ'ব কিন্তু সমাজৰ অৰ্থে তেওঁ ব্যয় কৰিব, তেওঁৰ সুখাৰ্থে নহয়। গতিকে যাৰ এই 10টা আঙুলিত শংখ চিহ্ন থাকে তেওঁ সমাজৰ অৰ্থে ধন ব্যয় কৰিব, গতিকে তেওঁ সমাজৰ এজন দানী মানি ব্যক্তি হ'ব। এতিয়া কথা হ'ল আমি এতিয়া হাত দুখন এনেকে লক্ষ্য কৰিম, লক্ষ্য কৰি দেখিলো মোৰ গোটাই শংখ নাই বা মোৰ 4টাহে আছে বা মোৰ 5টাহে আছে, এনেধৰণৰ কথা আহিব, নাই এইটো নাই। তেনেহলে আপোনালোকে কি কৰক, আপোনালোকে আঙুলি ৱাইজ চাই যাওক, বুঢ়া আঙুলি দুটা এনেকে লওক, দুটা আঙুলিত একে চিহ্ন আছে নেকি, মানে দুটাতে আপোনালোকৰ চক্ৰ চিহ্ন আছে নেকি। তেনেহলে আপোনালোকৰ যদি চক্ৰ চিহ্ন আছে আপোনালোক এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিব। যদি দুয়োটা চক্ৰ চিহ্ন আছে তেনেহলে আপোনালোকে প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিব। আৰু আপোনালোকক সদায় থামচাপ মানে থামচাপ দিব, ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে মানে আগুৱাই যাব পাৰিব, বহুত ওপৰলৈ যাব পাৰিব দুটা আঙুলিত যদি চক্ৰ চিহ্ন থাকে। আৰু দুটা বুঢ়া আঙুলিত যদি আপোনালোকৰ মানে শংখ চিহ্ন থাকে তেনেহলে আপোনালোকে সেই অঞ্চলত হলেও ধৰ্ম প্ৰচাৰ বা সমাজৰ সংগঠক হ'ব। আৰু এই 2 আঙুলিত থাকিলে সাধাৰণতঃ তেওঁ গায়ক হিচাপে শংখ চিহ্ন থাকিলে তেওঁৰ কণ্ঠটো অত্যন্ত সুমধুৰ, সুবক্তা হিচাপে সুমধুৰ হয় শংখ চিহ্ন থাকিলে। চক্ৰ থাকিলেতো তেওঁ ৰাজনৈতিক দিশত বহুত আগবাঢ়িব, কিন্তু শংখ চিহ্ন থাকিলে তেওঁ সাহিত্যিক হিচাপে বা গীতিকাৰ হিচাপে বা সংগীতজ্ঞ হিচাপে বা এজন সুবক্তা হিচাপে তেওঁ যথেষ্ট প্ৰতিষ্ঠিত হ'ব, মানে জনাজাত ব্যক্তি হ'ব। গতিকে এই 2 বুঢ়া আঙুলিত আৰু তাৰ লগত যদি আপোনালোকৰ ধৰক এক হাতৰ এই বুঢ়া আঙুলি দুটাৰে কৈ লওঁ, এক হাত ধৰক সোঁ হাতত আপোনালোকৰ চক্ৰ আছে আৰু বাওঁ হাতত শংখ আছে, সোঁ হাতত যদি চক্ৰ আছে আৰু বাওঁ হাতৰ বুঢ়া আঙুলিত যদি শংখ আছে তেনেহলে আপোনালোকে সমাজৰ কামো কৰিব, নিজৰ ঘৰৰ কাৰণেও কৰিব, আপোনালোকৰ মানে জনপ্ৰিয়তাটো থাকিব, কিন্তু একদম বহুত মানে বিশ্বব্যাপী নহয়, বহুল নহয়, অঞ্চল জুৰি কিন্তু এটা থাকিব। যদি সোঁ হাতত কিন্তু আপোনাৰ চক্ৰটো থাকিব লাগিব, সোঁ হাতত চক্ৰ চিহ্ন থাকিব লাগিব, সোঁ হাতৰ বুঢ়া আঙুলি আৰু বাওঁ হাতৰ বুঢ়া আঙুলিত শংখ চিহ্ন থাকিব লাগিব। আৰু তাৰ যদি উলোটাটো হৈছে ধৰক বাওঁ হাতত আপোনাৰ বাওঁ হাতৰ বুঢ়া আঙুলিত আপোনাৰ চক্ৰ চিহ্ন আছে, সোঁ হাতৰ বুঢ়া আঙুলিত আপোনাৰ মানে শংখ চিহ্ন আছে, তেনেহলে আপুনি এজন গীতিকাৰ হিচাপে বা এজন গায়ক হিচাপে বা সাহিত্যিক হিচাপে আপুনি সমাজত এটা নাম প্ৰাপ্তি হ'ব, ধনপ্ৰাপ্তি হ'ব। আপোনাৰ বুঢ়া আঙুলিত থকা চিহ্ন দুটাই আপোনাক যথেষ্ট এটা সুফল দিব। কিন্তু একে জাতীয় দুটা থাকিলে বহুতখিনি মানে নাম হয়, তাৰ তুলনাত ই আধা আধা হ'ব। দুটাতে হাত থাকিব কিন্তু আধা আধা হ'ব। আৰু দুটাতে যদি একে থাকে তেনেহলে সেই দিশত তেওঁ সমানে দুগুণে আগবাঢ়িব পাৰিব। এতিয়া কথাটো হ'ল এই বুঢ়া আঙুলি দুটা গ'ল, এইবাৰ আহিল আমাৰ তৰ্জনী আঙুলি দুটা। তৰ্জনী আঙুলিৰ লগত এতিয়া কথাটো হ'ল সোঁ হাতৰ খিনি কলো, সোঁ হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি দুটা আঙুলিতে ধৰক আপোনালোকৰ চক্ৰ চিহ্ন আছে আৰু এইফালৰ আঙুলি দুটাত আপোনালোকৰ ধৰক শংখ চিহ্ন আছে, তেনেহলে আপোনালোকৰ উন্নতি হ'ব কিন্তু স্তিমিত গতিত হ'ব। যি ধৰণে আপোনালোকে আগবাঢ়িব লাগিছিল সেই ধৰণৰ আগবঢ়াত অলপ বাধা হ'ব, লেহেমীয়া হ'ব। আৰু যদি ধৰক দুটাতে অৰ্থাৎ সোঁ হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি আৰু বাওঁ হাতৰ তৰ্জনী আঙুলিৰ আপোনাৰ চক্ৰ আছে, তেনেহলে উন্নতি অলপ তাতকৈ খৰতকীয়া হ'ব, ধন ধানৰ বা কৰ্ম সফলতাটো আপোনাৰ বাঢ়িব। মধ্যমা আঙুলি, এই আঙুলিটো সাধাৰণতে শনিৰ আঙুলি, এই আঙুলিটো বৃহস্পতিৰ আঙুলি। বৃহস্পতিৰ আঙুলিত সেইকাৰণে চক্ৰ থাকিলে যথেষ্ট ভাল, প্ৰতিষ্ঠা ভাল হয়। আৰু এইটো হ'ল শনিৰ আঙুলি, এইটো শুক্ৰৰ আঙুলি। শুক্ৰৰ আঙুলিয়ে কি দিয়ে, সুকণ্ঠী, সুগায়ক, সু ধৰ্মগুৰু। সেইকাৰণে এই দুটাত থাকিলে মানে বা ৰাজনৈতিক তেওঁ মানে দৈত্য ৰাজ্য স্বৰ্গলৈকে বিয়াব পাৰিছিল তেওঁৰ মানে বুদ্ধিত। এইটো শুক্ৰৰ, এইটো হ'ল মানে বৃহস্পতি, আৰু এইটো হ'ল মধ্যমা আঙুলি শনিৰ আঙুলি। শনি কিন্তু ৰাজকাৰক গ্ৰহ, শনি কিন্তু ৰজা, গ্ৰহৰাজ শনি বুলি কয়। শনিৰ আঙুলিত যদি আপোনালোকৰ দুটাতে চক্ৰ থাকে তেনেহলে আপুনি এজন সুখী ব্যক্তি। দুটাতে যদি শংখ থাকে, চক্ৰ নহয় শংখ আছে, তেনেহলে আপুনি এগৰাকী সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি। হয় নিশ্চয় চাব লাগিব, এইটো খুব ইণ্টাৰেষ্টিং,
খুব ইণ্টাৰেষ্টেড বিষয়টো গতিকে আপোনালোকে দেখিব মধ্যমা আঙুলিত যদি মানে দুটাতে চক্ৰ থাকে চক্ৰ আছে তেতিয়া তেনেহ'লে আপুনি খুব ভাল প্ৰতিষ্ঠিত ব্যক্তি হ'ব আৰু যদি শংখ আছে তেনেহ'লেও আপোনাৰ হেৰি হ'ব কিন্তু আপুনি এই সাহিত্যৰ দিশেদি আগবাঢ়িব বা এই কিছুমান ধৰক এতিয়া আপোনাৰ যদি শংখ আছে তেনেহ'লে এই মিডিয়াৰ যোগেদিহে আপুনি জনপ্ৰিয় হ'ব হয়তো তেনেকুৱা হ'ব পাৰে তেনেকে জনপ্ৰিয়তা লাভ হয় জনপ্ৰিয়তা দুজনৰ কিন্তু মানে ইয়াত যদি চক্ৰ থাকে তেতিয়াহ'লে তেওঁ স্ব উপাৰ্জনেৰে ৰাজনৈতিক দিশত তেওঁ মানে প্ৰতিষ্ঠাৰ প্ৰাপ্তি হ'ব বা ৰাজনৈতিক দিশত আগবাঢ়িব বা এজন ৰাজনীতিবিদ হ'ব পাৰে তেনেকুৱা বা এজন ৰাজনীতিৰ প্ৰবক্তা হ'ব পাৰে তেওঁ ৰাজনীতি নকৰিব পাৰে তেওঁ মন্ত্ৰী এম এল এ নহ'ব পাৰে কিন্তু তেওঁ ৰাজনীতিৰ প্ৰবক্তা কিন্তু এইটো আপোনাৰ মধ্যমা আঙুলিৰ দুটাতে যদি চক্ৰ থাকে তেনেহ'লে এইটো শংখ চিহ্ন থাকিলে আপুনি মিডিয়াৰ যোগেদি বা এনেধৰণে হেৰি হ'ব পাৰে আপুনি জনপ্ৰিয়তা লাভ কৰিব পাৰে ধন লাভ কৰিব পাৰে ব্যৱসায়ৰ জৰিয়তেও শংখ চিহ্ন থাকিলে লাভ কৰিব পাৰে আৰু এইটোত কৈছে শংখ চিহ্ন থাকিলে সাধাৰণতে সামুদ্ৰিক দ্ৰব্য ব্যৱসায়ত তেওঁ উন্নতি হয় আৰু এটাত যদি শংখ থাকে আৰু এটাত যদি চক্ৰ বৰ ধুনীয়া প্ৰশ্ন মই ক'বলৈ পাহৰিছিলো যদি সোঁ হাতৰ মধ্যমা আঙুলিত আপোনাৰ চক্ৰ আছে আৰু বাওঁ হাতৰ মধ্যমা আঙুলিত আপোনাৰ শংখ আছে তেনেহ'লে আপুনি এফালে ৰাজনীতি কৰিব এফালে আপোনাৰ ব্যৱসায় এটা চলিব ৰাজনীতি মানে ৰাজনীতিটোক ইনকামৰ পথ হিচাপে ল'ব পাৰিব এইটো আৰু যদি বাওঁ হাতৰ মধ্যমা আঙুলিৰ এই চক্ৰ আছে আৰু সোঁ হাতৰ মধ্যমা আঙুলিত শংখ আছে তেতিয়াহ'লে আপুনি সাহিত্য চৰ্চাৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব সাহিত্য চৰ্চাৰ জৰিয়তে বা আজিকালি এই যে মিডিয়াটো হৈছে এই মিডিয়াৰ জৰিয়তে ইউটিউবাৰ এজন হয় ইউটিউবাৰ এতিয়া ইউটিউবাৰ এই বিখ্যাত ইউটিউবাৰ কেইজনৰ যদি চোৱা যায় তেওঁলোকৰ নহয় এই দুটাতে শংখ আছে নহয় বাওঁ হাতৰ মধ্যমা আঙুলিত শংখ আছে গতিকে এনেধৰণৰ সেই কথাখিনি কোৱা আছে এতিয়া আহিলো আমি অনামিকা আঙুলি অনামিকা মানে এইটো আমাৰ আঙুঠি পিন্ধা আঙুলি এইটো ৰবিৰ আঙুলি এইটো মংগলৰ কাৰণে আঙুলি এইটো সকলো আঙুঠিৰ কাৰণে কইনা আৰু মানে আঙুঠি পিন্ধোৱাৰ সময়ত এইটো আঙুলি আৰু একেবাৰে সিধা অন্তৰলৈকে যায় সিধা অন্তৰলৈকে যায় গতিকে এইটো হৃদয়স্পৰ্শী গতিকে হৃদয়স্পৰ্শ কৰে এইটো মানে আমাৰ হৃদয়ৰ লগত মানে ইয়াৰ ক্ৰিয়াটো জড়িত হৈ আছে গতিকে সেইকাৰণে কাৰোবাক ফুট দিলে বা দেৱতাৰ ফুট দিওঁতে এইটো আকৌ এইটোই মানে ৰজা বনায় এইটোই ৰজা বনায় সেইকাৰণে ৰজাৰ দৰে থাকিবৰ কাৰণে নিজৰ কপালত ফুট লওঁতে সদায় মধ্যমা আঙুলি আনক ফুট দিওঁতে আপুনি অন্তৰস্পৰ্শী হৃদয়ৰে অন্তৰংগ ভকত দিয়ক গতিকে আপুনি এই আঙুলিৰে ফুট দিয়া কথাটো কম এতিয়া আহিলো আপোনাৰ সোঁ হাতৰ অনামিকা আঙুলিৰ চক্ৰ আছে আৰু বাওঁ হাততো চক্ৰ আছে দুটা আঙুলিতে চক্ৰ আছে তেনেহ'লে আপুনি কেনেধৰণৰ ব্যক্তি হ'ব তেনেহ'লে আপুনি জনমানসত এজন সন্মানীয় ব্যক্তি হ'ব জনমানসত আপুনি এজন অৰ্থৱান ধনী মানী ব্যক্তি হ'ব আগৰ দিনৰ মৌজাদাৰৰ দৰে মানে মৌজাদাৰ আগৰ দিনৰ গ্ৰাম্য ৰজাৰ দৰে আছে গতিকে ঠিক তেনেকুৱা তেওঁ মৌজাদাৰ দেউতা পোলাৰ দৰে তেওঁ সকলোৱে সন্মান কৰিছিল এই দুটাত যদি চক্ৰ থাকে আৰু যদি সোঁ হাতত আপোনাৰ সোঁ হাতৰ অনামিকা আঙুলিত চক্ৰ আছে বাওঁ হাতৰ অনামিকা আঙুলিত আপোনাৰ ধৰি লৈছো শংখ আছে তেনেহ'লে আপোনাৰ কি হ'ব কৰ্মত বিসংগতি আহিব দুটাত চক্ৰ থাকিলে যিমান ভাল আকৌ এটাত হেৰি হ'লে কৰ্ম বিসংগতি আহে আকৌ যদি ধৰক আপোনাৰ সোঁ হাতত শংখ আছে বাওঁ হাতত চক্ৰ আছে তেতিয়াহ'লে আপুনি বিদেশৰ পৰা ধন প্ৰাপ্তিৰ যোগ আছে বিদেশৰ বাহিৰৰ পৰা আপোনাৰ পৈতৃক সম্পত্তি হয়তো নাথাকিব পাৰে বা পৈতৃক সম্পত্তি নাপাব পাৰে কিন্তু আপুনি বাহিৰৰ পৰা সম্পত্তি লাভ হ'ব আৰু দুয়োটাতে যদি শংখ থাকে দুয়োটাত শংখ থাকিলে তেওঁৰ অকণমান মানে দুখ কষ্ট হয় সেইটো কলো তাৰপিছত আহিলো আমাৰ অনামিকা পিছতে কনিষ্ঠা আঙুলিত যদি আপোনালোকৰ মুদ্ৰা সোঁ হাতৰ এই যে চক্ৰ থাকে আৰু বাওঁ হাতৰ কনিষ্ঠা আঙুলিটোত চক্ৰ থাকে আপুনি তীক্ষ্ণ বুদ্ধি সম্পন্ন হ'ব বুদ্ধি বুদ্ধিত বৃহস্পতি কনিষ্ঠা আঙুলি দুটাতে চাই ল'ব আৰু আকৌ নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকৰ ব্যৱসায়িক বুদ্ধি থাকিব ব্যৱসায়ৰ জৰিয়তে উন্নতি হ'ব এতিয়া দেখিলো আপোনালোকৰ এইখিনি আৰু যদি আপোনাৰ বাওঁ হাতৰ খনত ধৰক শংখ আছে বাওঁ হাতৰ কনিষ্ঠা আঙুলিত শংখ আছে আৰু সোঁ হাতৰ কনিষ্ঠা আঙুলিত চক্ৰ আছে তেতিয়াও আপুনি বুদ্ধি অলপ কমিব কিন্তু বুদ্ধিমান হয় আকৌ দুখনতে যদি আপোনাৰ শংখ আছে তেনেহ'লে তেওঁ আধ্যাত্মিক দিশত আগবঢ়া হ'ব কিন্তু বুদ্ধি কুৰবুদ্ধিৰো অলপ হ'ব আধ্যাত্মিক দিশৰ হ'লেও তেওঁ আনক অকমান কেনেকে বশ কৰিব পাৰি সেই কথাটোত মানে অলপ
আমাৰ যিটো উম, কুবুদ্ধি অ, থকা বুলি কূটনীতি, কূটনীতি কূটনীতি বুলি কয়, অ। ৰাজনীতিৰ এটা উত্তম হেৰি হয়। কূটনীতি এই তেওঁলোকৰ কূটনীতি এটা বিশেষ মানে সন্মান আছে আছে তেওঁলোককো বহুত কূটনীতি মানে হেৰি কৰা, সকলো কূটনীতি ব্যক্তি কূটনীতিজ্ঞ হ'ব নোৱাৰে নোৱাৰে কূটনীতিজ্ঞ ব্যক্তিসকলৰ সন্মান আছে সন্মান আছে, হয়। বিশেষকে যিবিলাক ৰাষ্ট্ৰদূত তেওঁলোক একদম অতি সাংঘাতিক কূটনীতিজ্ঞ কূটনীতিবিদ, অ। কূটনীতিবিদ উম, গতিকে সেই নীতি জ্ঞান থাকিলেহে ভেদ এইবিলাক যি মিত্ৰভেদ এইবিলাক পঞ্চতন্ত্ৰৰ দিনতেই বিষ্ণু শৰ্মাই এই ৰাজকুমাৰক পঢ়াবৰ কাৰণে ৰাজকাৰ্য চলাবৰ কাৰণে সুবিধাৰ কাৰণে এইবিলাক কৰিছিলে গতিকে বাৰু জান হওক এতিয়া আমি আহোঁ এই যে সোঁহাতখনত ধৰক গোটেই কেইটা আঙুলিতে আপোনাৰ চক্ৰ আছে তেনেহলে আপুনি ধনে অৰ্থ সন্মানে আপুনি এজন সফল ব্যক্তি সাংসাৰিক দিশতো আপুনি ল'ৰা ছোৱালীৰ ফালৰ পৰাও আপুনি এজন ভাল প্ৰতিষ্ঠিত বা দেউতাক হিচাপে অভিভাৱক হিচাপে বা জ্যেষ্ঠ হিচাপে বা কনিষ্ঠ হিচাপে আপোনাৰ যিটো পজিশ্যন সেই পজিশ্যনত আপুনি মৰম আদৰ সন্মান আৰু সন্তানৰ দিশত আপুনি বা পত্নীৰ দিশতো বা পত্নীয়ে পতিৰ দিশতো সুখ সমৃদ্ধি অৰ্থাৎ সাংসাৰিক দিশত সুখ প্ৰাপ্তি হ'ব চেক কৰি চাব চেক আপোনাৰ কৰি চাব গোটেই গোটেই কেইটা আঙুলিৰ মূৰত পাঁচোটা আঙুলিত যদি আপোনাৰ চক্ৰ আছে চক্ৰ আছে এবাৰ চেক কৰি চাব, হয়, কমেন্ট কৰিব লগতে, কমেন্ট কৰিব হয়। তেতিয়া আপুনি এজন সফল ব্যক্তি আৰু ধৰক আপোনাৰ বাওঁ হাতখনৰ আটাইখিনি কেইটা আঙুলিতে আপোনাৰ শংখ আছে তেনেহলেও আপুনি এজন গায়ক হিচাপে হওক আপুনি এজন সমাজকৰ্মী হিচাপে আপুনি এজন সফল ব্যক্তি বাওঁ হাতত যদি আপোনাৰ শংখ থাকে মানে গোটেই কেইটা আঙুলিত পাঁচোটা আঙুলিত শংখ থাকে তেনেহলেও আপুনি এজন সফল ব্যক্তি ঘৰুৱা বা সাংসাৰিক দিশতো সফলতা থাকিব কিন্তু ঘৰুৱা দিশত অকনমান তেওঁ কমকৈ টাইম দিয়ে সময়টো কম দিয়ে ঘৰত তেওঁ ল'ৰা ছোৱালীক তেওঁ চাবলৈ অলপ কম সময় পায় যেনে চক্ৰৰ কেইটাই যেনেকে চাব মানে শংখৰ কেইটাই তেনেকে চায় কিন্তু দূৰৰ পৰা তেওঁ দায়িত্বটো লয় মানে দায়িত্ব কেনেকুৱা পইচা দিব লাগে বা ধন টকা পইচা ঘৰখন চলিবৰ কাৰণে সেইটো দিব কিন্তু তেওঁ অলপ সময় কমকৈ দিব পাৰে যদি ইয়াত আপোনাৰ গোটেই কেইটাত সফল ব্যক্তি হয় কিন্তু দুজনেই সফল মানে দুজনেই আৰ্থিকভাৱে হওক বা সামাজিকভাৱে হওক তেওঁ এটা সফল ব্যক্তি তাৰ পিছত আহিলো ধৰক তাৰ ওলোটাটো হলেও সোঁ হাতত আপোনালোকৰ ধৰক পাঁচোটা আঙুলিত শংখ আছে আৰু বাওঁ হাতৰ পাঁচোটা আঙুলিত আপোনাৰ চক্ৰ আছে তেতিয়াও আপোনালোকৰ বিশেষ ব্যতিক্ৰম কিন্তু তাত মাজে সময়ে এটা ৰোগ হোৱাৰ ভয় হয় কিছুমান এই সোঁ হাতখনত যদি আপোনাৰ শংখ চিহ্ন আহে তেনেহলে কিছুমান ৰোগে দেখা দিব আৰু বাওঁ হাতত যদি চক্ৰ থাকে গোটেই কেইটা আঙুলিত আৰু সোঁ হাতত যদি আপোনাৰ গোটেই কেইটা শংখ থাকে তেনেহলে আপুনি ৰোগ ভয় আৰু মধ্যমা আঙুলিত মই আগমুহূৰ্তত ক'বলৈ পাহৰিছো এইটো অলপ দীঘলীয়া কথা মধ্যমা আঙুলিত যদি আপোনালোকৰ দুটাতে শংখ চিহ্ন আছে প্ৰতিষ্ঠিত হয় কিন্তু দুৰ্ঘটনাৰ কাৰণে ভয় হয় দুটাত সেইকাৰণে ব্যতিক্ৰম থকা ভাল তেওঁ বহুত উন্নতি কৰিছে কিন্তু হঠাৎ তেওঁ কিবা দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে বুঢ়া আঙুলিটো দুটাতে শংখ থকাটো ভাল তেওঁ দীৰ্ঘজীৱী হয় বা দুখনতে চক্ৰ থকাটো ভাল তেওঁ অত্যন্ত অৰ্থৱান হয় কিন্তু তেওঁৰ ধাতু ৰোগ হোৱাৰ সম্ভাৱনা থাকে চুগাৰৰ প্ৰব্লেম অহা এই যে বহুমূত্ৰ ৰোগৰ প্ৰব্লেম অহাৰ সম্ভাৱনা থাকে গতিকে এনেধৰণৰ বহুত কথাই আছে আজিৰ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হোৱাৰ ভয়ত মানে ইমানতে এৰিব খুজিছো আপোনালোকৰ হাত দুখন চায়েই আপুনি আপোনাৰ জীৱনত কিমানখিনি ধন উপাৰ্জন কৰিব পাৰিব কিমানখিনি সফল ব্যক্তি হ'ব পাৰিব আপোনাৰ বিবাহত কিবা অসুবিধা আছে নেকি আপোনাৰ সন্তান প্ৰাপ্তিত কিবা অসুবিধা আছে নেকি সন্তান পোৱাৰ পিছত সন্তান আপোনাৰ অমান্যকৰ হ'বনে বা পিতৃ মাতৃৰ ভক্ত হ'ব এই আটাইবিলাক কথা আপোনাৰ হাতৰ আঙুলি কেইটাই কৈ দিয়ে এতিয়া কথাটো আকৌ প্ৰশ্ন আহিব পাৰে আমাক বহুত সময়ত প্ৰশ্ন কৰে যে যাৰ হাত দুখনৰ আঙুলি নাই যাৰ কম এটা আছে তাৰ ক্ষেত্ৰত কি হ'ব হাত নথকা ব্যক্তিৰ কি চাব তেওঁৰ কপাল চাই ক'ব পাৰি তেওঁৰ চকু চাই ক'ব পাৰি তেওঁৰ নাক চাই ক'ব পাৰি তেওঁৰ কাণ চাই ক'ব পাৰি তেওঁৰ ভৰিৰ আঙুলি চাই ক'ব পাৰি তিল চাই ক'ব পাৰি এই কথাখিনি হ'ল সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্ভুক্ত প্ৰতিটো অংগই আপোনালোকৰ জীৱনত কি কয় কি দিয়ে আৰু কি আনিব এইখিনি কথা নিশ্চয় আমি ইয়াৰ পিছত আগন্তুক সময়ত আমি পুনৰ বিশ্লেষণ কৰিম আজিৰ এপিসোডটো কেনেকুৱা লাগিলে আৰু আপোনাৰ আঙুলিৰ মূৰত তাৰ মানে আপোনাৰ 10টা আঙুলিৰ পেটত পেটত কি চিন আছে শংখ আছে নে চক্ৰ আছে কেইটাত শংখ আছে কেইটাত চক্ৰ আছে গতিকে সেই বিষয়ে লিখি পঠিয়াবচোন কমেন্ট কৰি জনাব আৰু নিশ্চয় আমাৰ ভাল লাগিব নহয় জানো মইতো আজি গোটেই চেক কৰিম যদি মানে এই চক্ৰ আপোনাৰ ধৰক 6টা আছে 4টাত শংখ আছে তথাপি চক্ৰ বেছি থাকিলে ভাল শংখতকৈ আকৌ শংখ বেছি আছে চক্ৰ কম আছে তেতিয়াও ভাল কি ভাল তেতিয়া তেওঁ সামাজিক দিশত বা সেই গীতিকাৰ বা সামাজিক কৰ্ম বা ধৰ্মীয় জড়িত হ'ব তেওঁ কি কৰ্মত জড়িত হ'ব সেইটো আৰু চক্ৰ যদি বেছিকৈ আছে তেওঁ মানে ৰাজকীয় কৰ্মত জড়িত হ'ব ধন উপাৰ্জনৰ কৰ্মত জড়িত হ'ব শংখ থাকিলে তেওঁ সামাজিক কৰ্মত জড়িত হ'ব কোনো বস্তুৱে কোনো দিশে বেয়া নহয় কিন্তু সেইখিনি চাই পেলাই আমি তাৰ ভিতৰত দুই একোটাৰ ইফাল সিফাল হলে যে ৰোগ ব্যাধি বা আকস্মিক হেৰি সেইকেইটাও আছে কিন্তু আজি আপোনালোকে জানি লওক ভালখিনি পাতিব লাগে বছৰটোৰ আৰম্ভণি ভালখিনি পাতিব লাগে বেয়াখিনি আমি পিছত পাতিম কমেন্ট কৰি জনাব দেই কেনেকুৱা লাগিলে অনুষ্ঠানটি দেও বহুত ভাল লাগিলে এনে ধৰণৰ বহুতো ইন্টাৰেষ্টিং বিষয় আমি আগন্তুক সময়ত লৈ আহিম আপোনাৰ শৰীৰটোৱে আপোনাৰ বিষয়ে কি দৰে সকলোখিনি কথা কৈ দিব পাৰে আমাক বহুতে অনুৰোধ জনাইছে তুলসী
তুলসীৰ বিষয়ে ক'ব লাগে নিশ্চয় আৰু কম। আমি তিলৰ বিষয়ে ক'লো মাহৰ বিষয়ে ক'ব লাগে বুলি কৈছে মাহৰ বিষয়ে আৰু তুলসী বা আমাৰ জোৰোণ বুলি কয় হয় ৰঙা জোৰোণ ক'লা জোৰোণ হয় বা সেই তুলসী পাতৰ যি ক'লা ধৰণৰ আমাৰ হয়। সেইটো জোৰোণ বুলি কয় হুম। গতিকে সেই বিষয়ত ক'ত কোন স্থানত থাকিলে কেনেকুৱা হয় এই বিষয়ত আমি নিশ্চয় আপোনালোকলৈ লৈ আহিম নতুন এটি ভিডিঅ' হয় আৰু আপোনালোকে মাত্ৰ নিশ্চয় আমাক ফ'ল' কৰিব ফ'ল' কৰি থাকিব চাই থাকিব নিশ্চয়। কমেণ্ট কৰিব আৰু হয়। এতিয়ালৈকে যদি ভিডিঅ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব Subscribe কৰিব। দেও বহুত কথা পাতিলো হয়। বহুত ধন্যবাদ জনাইছো ধন্যবাদ। ইণ্টাৰেষ্টিং বিষয়বিলাক হয়। আমি লৈ আহি থাকিম নিশ্চয় লৈ আহিম। আজিলৈ আপোনাৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব হয়। আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে হয়। কুশলে থাকিব ধন্যবাদ সকলোৱে মংগলময় ধন্যবাদ হয়